রূপৈঘাটৰ বৰপেটা জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে ঠগ প্ৰবঞ্চনাৰ অভিযোগ। ভুক্তভোগী শৰীফুল ইছলামৰ পৰা ঠগ প্ৰবঞ্চনাৰে চৰকাৰী আঁচনি টমটম ই ৰিক্সা দিয়াৰ বাবদ নগদ 20,000 টকা লোৱাৰ অভিযোগ নেতাৰূপী জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে। নিজকে বিজেপি দলৰ নেতা বুলি পৰিচয় দি বিভিন্নজনৰ পৰা বিভিন্ন অজুহাতেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এইজন নেতাৰূপী দালাল জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে। বৰ্তমান অসম চৰকাৰৰ তেনে কোনো আঁচনি নাই বুলি ভুক্তভোগী শৰীফুল ইছলামে বিশেষ সূত্ৰে জানিব পাৰি নেতাৰূপী জিয়াবুৰ ৰহমানক 20,000 টকা ঘূৰাই দিব কোৱাত ভণ্ড নেতাজনে বিভিন্ন ভয়ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী শৰীফুল ইছলামে। অৱশেষত উপায়ন্ত হৈ ৰূপৈঘাট আৰক্ষী থানাত প্ৰবঞ্চক জিয়াবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দিয়া আৰু সংবাদ মাধ্যমৰ কাষ চাপি সকলো কথা বিৱৰি কয় ভুক্তভোগী শৰীফুল ইছলামে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। 6 মাহ আগত মানে টকা লৈছিলে, এতিয়া মানে টকা দিয়া নাই। পিছত মই মানে ঘূৰাই আছে মোক যে কালি দিব পৰহি দিব এনেকৈ ঘূৰাই তেওঁলোকে পইচা দিয়া নাই। মানে আৰু বেলেগ বেলেগ মানে আঁচনি যে আহে চৰকাৰৰ পৰা সিহঁতে মানে টকা লয় খোজে, সিহঁতৰ পৰা ৰেচন কাৰ্ডৰ পৰা টকা লৈছে আৰু বেলেগ অৰুণোদয় গ্ৰাম্যসখী বহুত মানে হেৰি কৰিছে। সিহঁত মানে বিজেপিৰ মানে মোৰ পৰাও লৈছে আৰু বেলেগৰ পৰাও লৈছে 1,000 টকা লৈছে। এতিয়ালৈকে দিয়া নাই। মানে এতিয়া নিদিয়ে, এতিয়া মানে সি কৈ আছে যে দিম এতিয়া দিয়া নাই। কিন্তু মইতো জানো এতিয়া মানে কোনো হেৰি নাই ইয়াত, মানে অনুদান কোনো টেম্পু টমটম কোনো স্কিমি নাই, তো সেই ক'ৰ পৰা দিব। তো মানে এতিয়া কৈছো মানে গৈছো যে তাৰ ওচৰত সি মানে এতিয়া মানে ধমকি বাবুকি দি আছে যে নিদিও এনেকুৱা। এতিয়া মানে থানাত এজাহাৰ দিব আহিছে, প্ৰমাণ আছে, ৰেকৰ্ডিং আছে আৰু মই নিজেই আছে মানে বেলেগৰ পৰা যে লৈছে সেইটো ৰেকৰ্ডিং আছে। মানে মোৰটোতো মই নিজেই দিছো, সেইটো কি মানে প্ৰমাণ লাগে। ধমকি দিয়ে আছে মানে বাবুকি দিয়ে আছে যে নিদিও, মানে বহুত মানে সি মানে বিজেপিত লাগি থাকে, মানে সি লিডাৰ মানুহ এনেকুৱা মানে ধম দি আছে। এজাহাৰ দিছো বৰপেটা, তাৰ ঘৰ বৰপেটা, মোৰ ঘৰ বৰপেটা। জিয়াউৰ ৰহমান এনেকৈ মানে বিজেপিত কিবা মানে লাগি থাকে, মানে সি টকা মানে বেলেগৰ পৰা এনেই মানে খুজি দালালি কৰি থাকে।